ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়ি আছা যেটো নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সামৰ ইতিমধ্যে আমি দুটা পাৰ্ট আলোচনা কৰিছো ইম্পৰ্টেন্ট কুৱেশ্যনৰ ভিতৰত আমি পঢ়াই আছো যেটো আমি অসমীয়াৰ আৰু যেটো আমাৰ পৰিবেশ অধ্যয়নৰ ইতিমধ্যে আসামিজ মিডিয়াম ষ্টুডেন্টৰ কাৰণে আমি ইবুক এখনো প্ৰস্তুত কৰিছো ক্লাস 3 ৰ বাবে ইতিমধ্যে ক্লাস 3 বুলি নহয় ক্লাস 2 ৰ পৰা ক্লাস 4 লৈকে আসামিজ মিডিয়াম আৰু তাৰ পিছত 9 লৈকে আসামিজ হিন্দী দুইটা মিডিয়ামৰ কুৱেশ্যন পেপাৰ আমি লগতে এনসাৰ আমি সকলোখিনি চাৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ আমি এড কৰাইছো গতিকে কোনো ছাত্ৰতে ইচ্ছুক হয় যদি ইবুকখন ল'ব বিচাৰে যদি পৰীক্ষা আহি পালে 6 তাৰিখে গতিকে যদি পঢ়িব বিচাৰে বা প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চাব বিচাৰে তেতিয়া আটাইখিনি সেই ইবুকখনতে পাই যাব নাম্বাৰটো হৈছে 9394628219 এই নাম্বাৰটো SMS কৰাৰ লগে লগে সেই ইবুকখন লাভ কৰিব পাৰিবা আৰু পেমেন্টটো বেছি নহয় মাত্ৰ 39 টকা পেমেন্ট কৰিব লাগিব ক্লাস 3 ৰ ইবুকখন লাগে বা ক্লাস 4 ইবুকখন লাগে বুলি SMS কৰাৰ লগে লগে আমি তাত কিউআৰ কোড এটা পঠিয়াই দিম তাতে 39 টকাটা পেমেন্ট কৰাৰ লগে লগে ইবুকখন লাভ কৰিব পাৰিব এতিয়া আমি প্ৰশ্নখিনি লিখি আইছো গণিতৰ প্ৰশ্ন অংকত লিখিব দিছে 9,07,599 ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ 9,07,599 আমি কিনকে লিখো 9,07,000 9,07,599 গতিকে এটো কোনোবা অপচন আছে নে 9,07,599 নাই আমি গতিকে ইয়াত লিখিবা এটাও নহয় কাৰণ সংখ্যাটো হৈছে 9,07,599 টো এইটো হৈছে সঠিক উত্তৰ ঠিক আছে গতিকে অপচনটো তোমালোকে গমে পালে এটাও নহয় যুগ্ম অৰ্থ মৌলিক সংখ্যাটো কি যুগ্মও হয় মৌলিক সংখ্যা হয় এটাই তেনেকুৱা সংখ্যা আছে যুগ্ম সংখ্যা লগতে মৌলিক সংখ্যা ঠিক আছে যুগ্ম সংখ্যা লগতে মৌলিক সংখ্যা এটাই আছে হেতু কি খুদিছে হেতু হৈছে যুগ্ম সংখ্যা অৰ্থ মৌলিক সংখ্যা যদি চাও তেতিয়া হলে তোমালোকে হেতু হৈছে 2 টো ঠিক আছে 2টো হৈছে যুগ্ম সংখ্যা লগতে মৌলিক সংখ্যা এটা মৌলিক সংখ্যা মানে জাননে তোমালোকে 2 3 5 7 11 সোয়া মানে যিবিলাক সংখ্যা আমি ভাগ কৰিব নোৱাৰো এতিয়া সোয়া 2 1 গুণ 2 আৰু বেলেগ সংখ্যা দি পাৰো নেকি নোৱাৰো 3 1 গুণ 3 বেলেগ সংখ্যা দি পাৰো নেকি নোৱাৰো 5 1 গুণ 5 বেলেগ সংখ্যা দি পাৰো নেকি নোৱাৰো কিন্তু 4 টো পাৰো কাৰণ 4 টো মৌলিক সংখ্যা নহয় কাৰণ 2 2 গুণ 4 1 4 গুণ 4 গতিকে তোমালোকে এনসাৰটো কি হ'ব 2 হ'ব নেক্সট প্ৰশ্নটো আছে 3 নম্বৰটো ওকে 3 নম্বৰটো এক মিনিট অলপ মিলাই লৈছো ওকে 3 নম্বৰটো কি আছে 12 যদি যুগ্ম সংখ্যা হয় তেনে 11 কি সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব ঠিক আছে 12 যদি যুগ্ম হয় 11 অযুগ্ম সংখ্যা হ'ব গতিকে অপচন নম্বৰ গ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ দুটা সংখ্যাৰ যোগফল 846 এটা সংখ্যা 621 হলে আনটো কিমান হ'ব তো তোমালোকে 846 ৰ পৰা তোমালোকে কি কৰিবা 621 টো বিগ কৰিবা এতিয়া সোয়া 6 পে 1 গলে 5 থাকিব 4 পে 2 গলে 2 থাকিব 8 পে 6 গলে 2 থাকিব 225 যেটো আছে গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 71 5 4 0 কি হ'ব এটো খুদিছে মানে সোয়া তোমালোকে 71 লগত 5 কি কৰিব দিছে প্ৰথমতে আমি পূৰণটো কৰিব লাগে হৰণ থাকিলে হৰণ কৰিবা হৰণ নিশ্চয় পূৰণ তেনেকুৱাকে ইয়াত তোমালোকে প্ৰথম কি হ'ব 4 দি 0 পূৰণ কৰিলে 0 পাবা মাইনাস 71 ৰ পাছে কিমান হ'ব 76 পাবা গতিকে আনসাৰটো কি হ'ব 76 হ'ব কিন্তু ইয়াত অপচনটো তেনেকুৱা নাই গতিকে সোয়া 76 যাব 76 অপচনত ইয়াত নাই যেটো গতিকে এটাও নহয় লিখিবা আনসাৰটো যদি আমি 76 পাইছো নেক্সট হৈছে 1 কিলোগ্ৰামত কেই গ্ৰাম হয় 1 কিলোগ্ৰামত 1000 গ্ৰামে 1 কিলোগ্ৰাম হয় ঠিক আছে মনত ৰাখিবা 1000 কিলোগ্ৰামে 1 কিলোগ্ৰাম 1 লিটাৰত কিমান হয় 1000 লিটাৰ মিলিলিটাৰে 1 লিটাৰ হয় 1 ঘন্টাত কেই মিনিট থাকে এটো জানাই তোমালোকে 60 মিনিটে 1 ঘন্টা 1 মিনিটত কেই সেকেন্ড থাকে 60 সেকেন্ডে 1 মিনিট এটা সপ্তাহত কিমান কেই দিন থাকে 7 দিনে কিমান হ'ব এসপ্তাহ হয় যে 7 দিনে এসপ্তাহ আৰু এটো জানিবা 12 মাহে এবছৰ হ'ব ঠিক আছে তাৰ পিছত নেক্সট এটা বছৰত সাধাৰণতে কেইমাহ থাকে লিখি আছে 12 মাহে এবছৰ হ'ব সাধাৰণ বছৰত মুঠতে কেই দিন থাকে মানে জেনেৰেল ইয়াৰত কিমান দিন থাকে 365 দিনে এক বছৰ হয় অধিবৰ্ষ বা লিপ ইয়াৰ কেই দিনত হয় 366 লিপ ইয়াৰ মানে
এটা দিন বাঢ়ি যায় 4 বছৰৰ মূৰে মূৰে এটা দিন বাঢ়ি যায় সেইকাৰণে আমি চাওঁ নহয় ফেব্ৰুৱাৰী মাহ 4 বছৰৰ মূৰে মূৰে 28 দিনত ঠাই 29 দিনীয়া হয় ঠিক আছে সেইকাৰণে 366 দিন কোৱা হয় 13 নম্বৰ প্ৰশ্ন 5টা 10 যোগ কৰিলে কিমান হ'ব 5 10 গুণ 50 5টা 10 যোগ কৰিলে 5 50 5টা 10 যোগ 10 যোগ 10 যোগ মানে 5টা 10 পূৰণ কৰিলে 50 পাবা এশত কেইটা 10 থাকে এশত 10টা 10 থাকে 10 10 গুণ 100 15 নম্বৰ হৈছে চতুৰ্ভুজৰ কেইটা বাহু থাকে চতুৰ্ভুজৰ 4টা বাহু থাকে 4টা বাহু লগ লাগি চতুৰ্ভুজ বুলি কোৱা হয় ত্ৰিভুজৰ কেইটা কোণ থাকে ত্ৰিভুজৰ থাকে 3টা কোণ বৃত্তৰ কেইটা কোণ থাকে বৃত্তৰ থাকে বৃত্তৰ কোনো কোণ নাথাকে শূন্যতা কোণ থাকে মানে কোনো কোণ নাথাকে সেইকাৰণে তোমালোকে শূন্য বুলি লিখিবা 18 নম্বৰ প্ৰশ্ন 9ক 2ৰে পূৰণ কৰিলে 9 দুগুণ 18 পাবা আৰু 25 নম্বৰ প্ৰশ্নত 19টো আছে 25ক 5ৰে হৰণ কৰিলে 5 5 গুণ 25 হ'ব ঠিক আছে 25ক হৰণ কৰি চাবাচোন 5 5 গুণ 25 পাবা ঠিক আছে নেক্সট আমি সাধাৰণ জ্ঞানৰ প্ৰশ্নখিনি লৈ আহিম বহুতে ইম্পৰ্টেন্ট কুৱেশ্যন আছে সাধাৰণ জ্ঞানৰ যিখিনি তোমালোকৰ পৰীক্ষাত dar সম্ভাৱনা আছে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া নেক্সট ক্লাছত তোমালোকে সাধাৰণ জ্ঞানৰ কুৱেশ্যনখিনি চাবা সাধাৰণতে হ'ল অকল আমি নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে পঢ়াও তেনেকুৱা নহয় তোমালোকে যিকোনো এক্সামৰ কাৰণে টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে আমাৰ পৰা তোমালোকে পাই যাবা গতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা টেলেণ্ট সাৰ্চ এক্সাম অহাৰ লগে আমি নটিফিকেশন জনাই দিও তোমালোকে সেই মতে দিব পাৰিবা ঠিক আছে গতিকে পৰীক্ষাবিলাক এতিয়াৰ পৰা দিব লাগে তোমালোকে ভাল কাম কৰিছা বা গাৰ্জেনখিনিয়ে ভাল কৰিছে পৰীক্ষাবিলাক যিয়ে নহওক পাছ ফেল পিছৰ কথা কিন্তু আমি যদি এতিয়াৰ পৰা পৰীক্ষা দিও বা গাৰ্জেনখিনিয়ে যে এতিয়াৰ পৰা দিছে তেওঁলোকৰ যেটো গুৰুত্বটো বাঢ়িব আৰু পিছত সুবিধা থাকে ঠিক আছে গতিকে কিছুমান ল'ৰা ছোৱালী মেট্ৰিকতে ভয় কৰে কিয় ভয় কৰে আগতে একো পৰীক্ষা দি নাপায় তেনেকুৱাকে গতিকে পাছ কৰা ফেল কৰা পিছৰ কথা তেওঁলোকে পঢ়িছে ভালে হ'ব চিন্তা কৰিব নালাগে কিন্তু এনেকুৱা পৰীক্ষাবিলাক দি থাকাটো ভাল আৰু আমাৰ চেনেলতে সকলোবিলাক আলোচনা কৰি থাকিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ই-বুক ল'ব লাগিলে নাম্বাৰটো তোমালোকে আপোনালোকে নোট কৰি ল'ব 939494628219 এই নম্বৰটো SMS কৰিলে হ'ল মাত্ৰ 39 টকা বেছি নহয় যত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ থাকিব চাব পাৰিব ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই